हेलो स्टूडेंट्स আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম অসম চৰকাৰৰ এক জনপ্ৰিয় আঁচনি নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বিষয়ে বহু অভিভাৱক আৰু শিক্ষাৰ্থীয়ে সোধে যে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ কি ডকুমেন্ট লাগিব গতিকে আজিৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব প্ৰথমতে জানি লওঁ নিযুত মইনা আঁচনি কি নিযুত মইনা আঁচনি অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে আৰম্ভ কৰা হৈছে ছাত্ৰীসকল উচ্চ শিক্ষা লাভ কৰিবলৈ উৎসাহিত কৰাৰ বাবে চৰকাৰে এই আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য আগবঢ়াই আহিছে আৰু নিযুত বাবু আঁচনিৰ জৰিয়তে ছাত্ৰসকলক শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ লক্ষ্য ৰখা হৈছে এই আঁচনিৰ অধীনত যোগ্য শিক্ষাৰ্থীসকলে চৰকাৰী সুবিধা লাভ কৰিব পাৰে আৰু ইয়াৰ আবেদন কৰিবলৈ কি প্ৰয়োজনীয় ডকুমেন্ট লাগিব ইয়াৰ বাবে প্ৰয়োজনীয় ডকুমেন্টসমূহ হৈছে প্ৰথমতে লাগিব আধাৰ কাৰ্ড থকাটো খুবেই বাধ্যতামূলক আবেদনকাৰীৰ আধাৰ কাৰ্ড বাধ্যতামূলক আধাৰ নম্বৰ আৰু নাম সঠিকভাৱে মিলিব লাগিব দ্বিতীয়তে লাগিব বাৰ্থ সাৰ্টিফিকেট জন্মৰ প্ৰমাণপত্ৰ আৰু বয়সৰ প্ৰমাণ দিব লাগিব তৃতীয়তে লাগিব ৰিসেন্ট পাসপোর্ট সাইজ ফটো সাম্প্ৰতিক পাসপোর্ট সাইজ ফটো আপলোড কৰিব লাগিব চতুৰ্থতে লাগিব এডুকেশনাল সাৰ্টিফিকেট পূৰ্বৰ শ্ৰেণীৰ মাৰ্কশিট এডমিট কাৰ্ড অথবা পাছ সাৰ্টিফিকেট প্ৰয়োজন হ'ব পাৰে পঞ্চমতে লাগিব এডমিশন ৰিসিপ্ট বৰ্তমান শিক্ষানুষ্ঠানত নামভৰ্তি ৰচিদ বা এডমিশন ৰিসিপ্ট জমা দিব লাগিব পিছত লাগিব বেংক পাসবুক নিজৰ বেংক একাউণ্টৰ পাসবুকৰ প্ৰথম পৃষ্ঠা লাগিব IFSC কোড আৰু একাউণ্ট নম্বৰ স্পষ্টভাৱে দেখা যাব লাগিব পিছত লাগিব ইনকাম সাৰ্টিফিকেট পৰিয়ালৰ আয়ৰ প্ৰমাণপত্ৰ লাগিব এই নথিয়ে পৰিয়ালৰ আৰ্থিক অৱস্থা প্ৰমাণ কৰে আৰু অষ্টমতে লাগিব ৰেসিডেন্স সাৰ্টিফিকেট অসমৰ স্থায়ী বাসিন্দা হোৱাৰ প্ৰমাণ হিচাপে ৰেসিডেন্স সাৰ্টিফিকেট বা ডমিসাইল সাৰ্টিফিকেট লাগিব পাৰে আৰু পিছত লাগিব পাৰে কাষ্ট সাৰ্টিফিকেট যদি প্ৰযোজ্য হয় SC ST অথবা OBC MOBC অথবা অন্যান্য সংৰক্ষিত শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে কাষ্ট সাৰ্টিফিকেট লাগিব পাৰে আৰু মোবাইল নম্বৰ লাগিব সক্ৰিয় মোবাইল নম্বৰ থাকিব লাগিব কাৰণ OTP ভেৰিফিকেশন আৰু অন্যান্য তথ্য এই নম্বৰলৈ আহিব আৰু ইমেইল আইডি যেটো তোমাৰ নিজৰ নামত আছে কিছুমান ক্ষেত্ৰত ইমেইল আইডি দিয়াও বাধ্যতামূলক হ'ব পাৰে নিজৰ নম্বৰ ইমেইল আইডি সদায় দিবা আৰু আবেদন কৰাৰ এক্টিভ ইমেইল আইডি দিব লাগিব আৰু আবেদন কৰাৰ আগতে মনত ৰাখিবা সকলো নথি স্পষ্টভাৱে স্ক্যান কৰি ৰাখিবা আধাৰ কাৰ্ড বেংক একাউণ্ট আৰু এডমিশন ৰেকৰ্ডত থকা নাম একে হ'ব লাগিব আৰু মোবাইল নম্বৰ সক্ৰিয় ৰাখিব আৰু বেংক একাউণ্টৰ আবেদনকাৰীৰ নিজৰ নামত থাকিলে অধিক সুবিধা হয় সকলো তথ্য সঠিকভাৱে পূৰণ কৰিব লাগিব আৰু কোনসকল ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধা লাভ কৰিব অসমৰ যোগ্য শিক্ষাৰ্থীসকলে এই সুবিধা লাভ কৰিব আৰু চৰকাৰে নিৰ্ধাৰণ কৰা নিয়ম পূৰণ আৰু প্ৰাৰ্থীসকলে লাভ কৰিব আৰু যিসকলে প্ৰাইভেটকৈ পঢ়ি আছে সকল ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ সুবিধা লাভ নকৰে আৰু বৈধ নথিপত্ৰ থকা শিক্ষাৰ্থীয়ে ইয়াৰ সুবিধা লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকল নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ সুবিধা লাভ কৰিবলৈ ওপৰত উল্লেখ কৰা ডকুমেন্টসমূহ আগতে প্ৰস্তুত কৰি ৰাখিব কিয়নো চৰকাৰীভাৱে যি নটিছ আগষ্ট মাহৰ পৰাই তোমালোকৰ যি ফৰ্ম দিয়া হ'ব হে সকলো নথি সঠিকভাৱে সাজু কৰি ৰাখিলে আবেদন কৰাৰ সময়ত কোনো অসুবিধা নহয় সো আজিলৈ এইখিনি ধন্যবাদ